ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পাইছে HIV আক্ৰান্ত হোৱা লোকৰ সংখ্যা। কেৱল ধেমাজি জিলাতে 287 গৰাকী HIV পজিটিভ লোক চিনাক্ত কৰা হৈছে। HIV পজিটিভ হোৱা অধিকাংশৰে বয়স হৈছে 25 বছৰৰ তলৰ। HIV আক্ৰান্ত হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থী ড্ৰাগছ আসক্ত বুলিও নিশ্চিত হৈছে জিলাখনৰ স্বাস্থ্য বিভাগ। ৰাজ্যত ভয়াবহ হাৰত বাঢ়িছে HIV আক্ৰান্তৰ সংখ্যা। কেৱল ধেমাজি জিলাতে চিনাক্ত 287 গৰাকী আক্ৰান্ত। ধেমাজিৰ দৰে এখন প্ৰান্তীয় জিলাত বৃদ্ধি পোৱা HIV পজিটিভৰ সংখ্যাত উদ্বিগ্ন ৰাজ্যৰ স্বাস্থ্য বিভাগ। সমাজে অলপ চিন্তা কৰিব লাগিব। অকল সব দায়িত্বটো যে সৰকাৰৰ ওপৰত এৰি দিয়াটো এটো উচিত নহয়। একেটা চিৰিঞ্জেৰে কেইবাজনীও ড্ৰাগছ লোৱাৰ অভ্যাসৰ বাবে মূলতঃ ৰাজ্যত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। ধেমাজি জিলাৰ তথ্যই চকু কপালত তুলিছে স্বাস্থ্য বিভাগৰ। জিলাখনৰ 287 গৰাকী HIV পজিটিভৰ অধিকাংশই হৈছে ছাত্ৰ। তাৰে বেছিভাগেই অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজৰ ছাত্ৰ। HIV আক্ৰান্ত হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থী ড্ৰাগছ আসক্ত বুলিও নিশ্চিত হৈছে জিলাখনৰ স্বাস্থ্য বিভাগ। স্পেচিয়েলি যিবিলাক ল'ৰা ছোৱালী ড্ৰাগছ খায় 3,000 বিলাক এই আপোনাৰ ধৰক ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে পঢ়া ল'ৰা ছোৱালীবিলাকৰ মাজত বেছিকৈ দেখা পোৱা গৈছে। প্ৰতিমাহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ তেজৰ পৰীক্ষা কৰিছে স্বাস্থ্য বিভাগে। তেনে পৰীক্ষাত ধেমাজি চহৰত 148 জনৰ শৰীৰত ধৰা পৰিছে HIV ভাইৰাছৰ অৱস্থিতি। চিলাপথাৰত 105 গৰাকী আৰু গোগামুখত 34 গৰাকী লোক HIVত আক্ৰান্ত হোৱাৰ তথ্য হাতত পৰিছে স্বাস্থ্য বিভাগৰ। ধেমাজি চিভিলত আপোনাৰ 148 গৰাকী HIV পজিটিভ পেচেণ্ট আমি চিনাক্ত কৰি তেওঁলোকক চিকিৎসা কৰি থকা হৈছে। চিলাপথাৰ মডেল হস্পিটেলত আপোনাৰ 105 গৰাকী আপোনাৰ HIV পজিটিভ পেচেণ্ট আছে, তেওঁলোকক চিকিৎসা কৰি থকা হৈছে। আৰু গোগামুখত আপোনাৰ 34 গৰাকী HIV পজিটিভ পেচেণ্ট আছে, তেওঁলোকক চিকিৎসা কৰি থকা হৈছে। HIV পজিটিভ যুৱক অথবা যুৱতীয়ে বিবাহ বান্ধোনত আবদ্ধ হোৱাৰ পাছত আনজনৰ লগতে সংক্ৰমণ হয় নৱজাতকলৈ। এনেদৰে ৰাজ্যত চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। ইয়াৰ প্ৰতিৰোধৰ বাবে ঘনে ঘনে সজাগতা শিবিৰৰ আয়োজন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আপোনাৰ 60 দিনীয়া কেম্পেইন চলি আছে। সেই কেম্পেইনটোত মানে সজাগতা সভা পাতিছে এই ল'ৰা ছোৱালীবিলাকক কেনেকৈ এইডছৰ পৰা বাচিব পাৰি। নিষিদ্ধ ড্ৰাগছৰ লগতে অসুৰক্ষিত যৌন সম্পৰ্কৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মক আহ্বান স্বাস্থ্য বিভাগৰ। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পঞ্জাবত বানৰ সংঘাই ৰূপ। সেনাৰ হেলিকপ্টাৰে চলা উদ্ধাৰ অভিযানৰ মাজতে বানৰ কোবাল খুটে খহাই নিছে এটা বাসগৃহ। পাঠানকোট জিলাৰ মধুপুৰত সংঘটিত হৈছে এই ঘটনা। বানৰ কোবাল খুটে খহাই নিছে অট্টালিকাটোৰ পৰা কেইবাগৰাকীও লোকক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰিছে সেনাবাহিনীয়ে। অঞ্চলটোত মঙলবাৰৰ পৰা আবদ্ধ হৈ থকা 22 গৰাকী CRPF জোৱান আৰু 3 গৰাকী সাধাৰণ নাগৰিকক উদ্ধাৰ কৰে ভাৰতীয় সেনাৰ দলটোৱে। উদ্ধাৰ অভিযানৰ কিছু সময় পিছতে বানৰ কোবাল খুটত খহি পৰে অট্টালিকাটো। পঞ্জাৱৰ 7খন জিলাৰ 31খন গাঁও এতিয়াও আছে বানৰ কবলত। বিয়াস নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বোৱাত বানে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। কেইবাখনো গাঁৱত 3 পৰা 10 ফুট উচ্চতালৈ উঠিছে বাঢ়নী পানী। কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ধাৰাসাৰ বৰষুণ তথা বানৰ বাবে 30 আগষ্টলৈ পঞ্জাৱত বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। পঞ্জাৱৰ বান বিধ্বস্ত অঞ্চলত হেলিকপ্টাৰৰ সহায়ত সেনাই চলাই আছে উদ্ধাৰ অভিযান। বান বিধ্বস্ত কেইবাখনো জিলাৰ পৰা সহস্ৰাধিক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ।
জম্মুত বানৰ সংঘাই ৰূপ ধাৰাসাৰ বৰষুণৰ ফলত টাৱি নদীয়ে ধাৰণ কৰিছে কালৰূপ বাহনী পানী কোপাল হোতে খহাই নিছে টাৱি নদীৰ ওপৰত থকা পকী দলঙৰ এটা বৃহৎ অংশ ভাগৱতী নগৰ অঞ্চলত চতুৰ্থ টাৱি দলঙৰ এটা বৃহৎ অংশ খহি যোৱাত নদীত উটি গৈছে কেইবাখনো বাহন দলঙৰ ভগ্নাংশত কেইবাখনো বাহন আবদ্ধ হোৱাৰ লগতে হৈছে ক্ষতিগ্ৰস্ত বিপদ সীমা ওপৰেৰে বৈ থকা টাৱি নদীৰ জলস্তৰে স্পৰ্শ কৰিছে পকী দলং বানৰ ফলত দলংখনৰ এটা অংশ খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ओ गया ये गया ओ शेट ओ बाहर निकलो निकाले भैया कुछ करो इनको निकालो ओ बाहर आ जाओ भैया ओ बाहर निकलो ओ निकल जाओ ओ गाड़ी छोड़ो भैया बाहर निकलो यार ओ बाहर निकल यार ओ बाहर निकल बाहर निकलो बाहर गाड़ी छोड़ो बाहर निकलो और पीछे आ जाओ गाड़ी छोड़ो पीछे आओ और पीछे आ जाओ पीछे न्यूज़ 18 इंडिया पर लगातार आप जम्मू की तबाही की अलग अलग तस्वीरें देख रहे हैं और एक तबाही की तस्वीरें आप देखिए यहाँ से नजर आ रही है मेरी मौजूदगी जहाँ पर है ये सड़क पूरी तरीके से धंस गई है और वो देखिए कल जहाँ पर वो पुल जो फोर्ट ब्रिज के नाम से जाना जाता है साल 2014 में भी ये गिरा था नया बना पुल ये दूसरी बार टूटा है और आप नीचे देखिए तस्वीरों में कि किस तरीके से ये बांध था ये जो पुल है तवी नदी है उसका जो बांध था पूरी तरीके से यहाँ पर कैसे खिलौने की तरह पड़ा हुआ है आप समझिए कि कितनी मोटी मोटी दीवारें थी कैसे यहाँ पर बिखर कर आई आप विशाल आगे आइए दिखाने की कोशिश करेंगे कि पानी का बहाव अभी भी कम नहीं हुआ है यानी कि खतरा अभी भी बरकरार है थोड़ी सी राहत लोगों को मिली है कि थोड़ा सा मौसम जो है वो ठीक हुआ है वो देखिए कैसे खिलौनों की तरह नीचे गाड़ियां गिर गई बता दें कि ये जो मंजर है ये मलबे का ढेर आप देख रहे हैं यहाँ पर एक नया बना पार्क था लोगों की सैर के लिए घूमने के लिए एक पार्क बनाया गया था लेकिन चंद घंटों की जो कल बारिश थी उसमें ये सारी की सारी तबाही जो है वो देखने को मिली है नेशनल हाईवे है ये भी और सारे पुलों को जोड़ता है जम्मू से पठानकोट दिल्ली मार्ग को ये जोड़ता है तस्वीरें बहुत ही ज़्यादा भयावह हैं अभी भी अगर पानी का बहाव दिखाने की कोशिश हम करें तो पानी का बहाव बहुत ही ज़्यादा तेज है पानी के इस बढ़ती लहरों से अंदाज़ा लगाया जा सकता है कि अभी भी खतरा टला नहीं है अभी भी खतरा बरकरार है अनाउंसमेंट यहाँ पर की जा रही है लगातार कि यहाँ पर तवी नदी के नज़दीक ना आए बहुत ही ज़्यादा नुकसान यहाँ पर हो चुका है बार बार ये कहा जा रहा है अनाउंसमेंट की जा रही है कि प्लीज़ आप लोग तवी नदी के करीब ना आए क्योंकि अभी भी खतरा टला नहीं है मतलब सड़क पे मोटी मोटी दरारें पूरी की पूरी सड़क जो है वो गिरकर मलबे का ढेर बनी और तवी नदी में बह गई तो इस पानी के तेज बहाव से ही हम अंदाजा लगा सकते हैं कि किस हद तक नुकसान हुआ है और किस हद तक अगर बारिशें कंटिन्यू रही तो और नुकसान हो सकता है জম্মু কাশ্মীৰৰ কাটৰাত ভূমিস্খলনত নিহতৰ সংখ্যা 30 জনলৈ বৃদ্ধি পাইছে বৈষ্ণদেৱী মন্দিৰলৈ যোৱা পথত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ভূমিস্খলনত কেইবাজনো লোক আহত হোৱাৰ লগতে বহু লোক আবদ্ধ হৈ থকাৰো সন্দেহ কৰা হৈছে বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে জম্মুৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা জম্মুৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে ঘৰ দুৱাৰ বাট পথৰ লগতে কেইবাখনো বাহন ইপিনে ভূমিস্খলন সংঘটিত হোৱা অঞ্চলত ক্ষিপ্ৰতাৰে চলাই থকা হৈছে উদ্ধাৰ অভিযান কাটৰাত ভূমিস্খলনত 30 জনৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে কেইবাজনো লোক বান ভূমিস্খলনত ক্ষতিগ্ৰস্ত হৈছে 3খনকৈ দলং বানত উঠি গৈছে 10টাৰো অধিক পথ যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বিগত 4 দিন ধৰি জম্মুত অব্যাহত আছে ধাৰাসাৰ বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে জম্মুৰ কেইবাখনো নদীৰ জলস্তৰ অনাগত 24 ঘণ্টালৈ জম্মুত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জম্মুত আজি বন্ধ ৰখা হৈছে সকলো শিক্ষানুষ্ঠান जम्मू संभाग के अलग अलग इलाकों से लगातार आपको तस्वीरें दिखा रही हैं जम्मू शहर में कितनी तबाही हुई है वो आपको दिखाने के लिए इस समय मैं मौजूद हूं जम्मू के ऐतिहासिक पुराने शहर और ऐतिहासिक मंदिर
पीरखो इलाके में मैं यहाँ पर मौजूद हूँ और आपको बता दें कि इस मंदिर के आसपास जो लोग रहते थे उनके लिए एक डर का माहौल यहाँ पर बना हुआ है। आप देखिए, मैं आपको दिखाऊं तस्वीरों में, ये गाड़ी है, एक गाड़ी, दो गाड़ियाँ, ये तीसरी गाड़ी और वो पीछे चौथी गाड़ी। मतलब यहाँ पर इतनी ज़्यादा तबाही हुई है कि एक के बाद एक गाड़ी वहाँ से गिरी। मतलब जैसे जैसे तेज़ बारिश हुई, आप दिखाएं विशाल कहाँ से गाड़ियाँ ये नीचे आई हैं। जैसे जैसे बारिश बढ़ती रही, बारिश ने बाढ़ का रूप लिया, तो बाढ़ के साथ साथ इस सड़क से, ये सड़क है जहाँ पर कुछ लोग भी खड़े हैं, वहाँ से वो गाड़ियाँ एक के बाद एक नीचे गिरी और नीचे आके वो एक मलबे का ढेर में तब्दील हो गई। यहाँ पर कुछ स्थानीय लोगों से बात करेंगे। सर, बहुत ज़्यादा मुश्किलें हुई, यहाँ पर सारी गाड़ियाँ तबाह हो गई। जी मैम, यहाँ पे तो बड़ी तबाही हुई है। जी जी जी, एक्चुअली इसका पता ही नहीं ना चला पहाड़ी आने का। लेकिन प्रशासन ने कहा था कि अगर आपको लग रहा है यहाँ पे नुकसान हो सकता तो अलग कहीं चले जाइए। जी 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 जी, ये तो अनाउंसमेंट तो सुबह की कर रहे थे, अनाउंसमेंट कर रहे थे, तो फिर आप निकले नहीं? यहाँ के लोग नहीं निकल गए थे, लोग तो निकल गए थे। अब ये पानी जकदम आ गया ना, गाड़ियाँ गुड़ियाँ लेना तो मुश्किल होगी, गाड़ी लेनी मुश्किल होगी, गाड़ियाँ लेना, घर का सामान लेना तो मुश्किल हो गया ना। और बिजली, कल से बिजली बंद है? जी मैम, सुबह 6 बजे की बंद है। देखिए, कल सुबह 6 बजे से बिजली भी बंद है, गाड़ियों की यहाँ पर तबाही देखने को मिल रही है। और 2-3 गाड़ियाँ मैंने पहले आपको तस्वीरों में दिखाई, और वहीं आप देखिए कि एक और गाड़ी यहाँ पर जो पेड़ की चपेट में आई, मतलब कि गाड़ी पार्क हुई थी यहाँ पर, ऊपर से सड़कों से गिरी, पेड़ की चपेट में आई। और वही विशाल वो भी दिखाई आप तस्वीरें कि जिस जगह मेरी मौजूदगी है, ये एक पहाड़ी पुराना इलाका है, शहर का पहाड़ी इलाका है, और यहाँ पर इस एरिया को पहाड़ी मोहल्ला भी कहते हैं। तो आप देखिए उस जगह से किस तरीके से, वहाँ से वो बिल्डिंग आप दिखाइए, वो बिल्डिंग भी बहुत ही ज़्यादा खतरे की चपेट में नज़र आ रही है। क्योंकि अगर ये प्रशासन की तरफ से जो बार बार कहा गया है, मौसम विभाग की तरफ से कहा गया है कि बारिश लगातार हो सकती है, तो अगर ये बारिश थमी नहीं तो वो घर भी चपेट में आ सकते हैं। ইফালে প্ৰচণ্ড বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হিমাচল। নেৰানেপেৰা বৰষুণে নমাই আনিছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ। মানালীত পানীৰ ঢলে উটুৱাই লৈ গৈছে দোকান পোহাৰ, ঘৰ দুৱাৰ সকলো। ৰাস্তা ঘাট সকলো এতিয়া পানীৰ তলত। মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে প্ৰবল সোঁতত বাগৰিছে পানী। বিয়াছ নদী বানে বুঢ়াইছে মানালীৰ পৰা চণ্ডীগড় সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। সোমবাৰে নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে বিয়াছ নদীৰ বুকু। বিয়াছ নদী বানে উটুৱাই পেলাইছে প্ৰধান অঞ্চলসমূহ। সকলোকে অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰি সুৰক্ষিত হৈ থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। খালী কৰা হৈছে হিমাচলৰ মাণ্ডি অঞ্চল। ঠায়ে ঠায়ে ভূমিস্খলনীয় বিপদ মাতিছে জনজীৱনলৈ। 3টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি 678টা পথ বন্ধ হৈ পৰিছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি ইয়াৰে 319টা পথ মাণ্ডি জিলাত, 131টা কুল্লুত, 56টা চিমলাত, 54টা চিৰমৌৰত আৰু 27টা চোলানাত বন্ধ হৈ আছে। তদুপৰি ৰাজ্যজুৰি 2349টা বিদ্যুৎ যোগান ট্ৰান্সফৰ্মাৰ আৰু 234টা পানী যোগান আঁচনি ব্যাহত হৈ আছে। হিমাচলত প্ৰকৃতিয়ে ৰুদ্ৰৰ ৰূপ ধাৰণ কৰাৰ সময়তে পোহৰলৈ আহিছে এক দুঃসাহসিক দৃশ্য। এগৰাকী নিষ্ঠাৱান স্বাস্থ্যকৰ্মীৰ কামৰ প্ৰতি থকা সদ্ভাৱ পোহৰলৈ আহিছে এই ভিডিঅ'টোৰ জৰিয়তে। এই যে পানীৰ প্ৰচণ্ড সোঁতৰ মাজত শিলৰ ওপৰেৰে জঁপিয়াই জঁপিয়াই নিজৰ জীৱনকো তুষ্ট কৰি বিপদজনক নদীখন পাৰ হৈছে, সেই মহিলাগৰাকী এগৰাকী স্বাস্থ্যকৰ্মী। নাম তেওঁৰ কমলা দেৱী। কমলা দেৱীয়ে বিপদজনকভাৱে খৰচোতা নদীখন পাৰ হৈ হুৰাং গাঁৱলৈ গৈ এটি কেঁচুৱাক ভেকচিন দিয়ে। বান আৰু ভূমিস্খলনৰ ফলত পথ বন্ধ হৈ থকাত সাহসিকতাৰে নিজৰ জীৱনৰ কথা নাভাবি দৃঢ়তাৰে নিজৰ কৰ্তব্য পালন কৰিছে এইগৰাকী স্বাস্থ্যকৰ্মীয়ে। চামগুৰিত শোকাবহ ঘটনা। প্ৰাকৃতিক দুৰ্যোগৰ ফলত শতাধিক পৰিভ্ৰমী শামুক ভঙা চৰাই মৃত্যু হৈছে। চামগুৰি বকুলতল কলঙৰ পাৰত থকা বহুকেইজোপা গছত আশ্ৰয় লৈ আছিল 300ৰো অধিক পৰিভ্ৰমী শামুক ভঙা চৰাই। 12-13 বছৰ ধৰি গছ কেইজোপাত বাস কৰিছিল এই চৰাইকেইটাই। নিশা অহা প্ৰবল ধুমুহাত মৃত্যু ঘটে শতাধিক শামুক ভঙা চৰাই।
বিধ্বংসী ধুমুহাৰ ফলত গছৰ পৰা সৰি পৰি সিঁচৰিত হৈ থাকিল বহু পোৱালিসহ মৃত শামুক ভঙা চৰাই। দৃশ্য দেখি শোকত ভাগি পৰিছে স্থানীয় লোকসকল। বৰষুণ আৰু বতাহৰ ফলত এই গোটেই গছবিলাকত আমাৰ যিমানখিনি শামুক ভঙা চৰাই আছে সকলোবিলাক ইয়াত পৰি ৰাতিপুৱাতে ইয়াত 30টাৰ ওপৰত উঠিয়ে গৈছে কলঙতি আৰু বাকী এতিয়াও 60-70টামান আছে আৰু সেইফালে আছে তাতো বাৰু যাবই নোৱাৰি। এতিয়া বন বিভাগক আমি খবৰ কৰিছোঁ তথাপিও একো ৰেছপন্স দিয়া নাই এতিয়ালৈকে। এতিয়া আপোনালোকৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰোঁ চৰাইখিনি কিবা এটা আমাক সুৰক্ষিত কৰি দিয়ক। বহুত চৰাই আঘাতপ্ৰাপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। এয়া মৰিছে চাওক, মৰিয়ে আছে এতিয়াও। হয়, বাকী আপোনাৰ বহুতৰ ঠেং ভাগিছে। দিছপুৰত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্ত। কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ সংবাদমেল আগবঢ়াইছে পোনপটীয়া সম্প্ৰচাৰ। 900 সৰ্বমুঠ 969 কোটি টকা আৰু ইয়াতে এমপ্লয়মেণ্ট অপৰচুনিটি সৃষ্টি হ'ব 2704টা। মই গোটেইকেইটাৰ বিষয়ে ক'ব খুজিছোঁ। প্ৰথম হ'ল প্ৰিমিয়াৰ ক্ৰায়জেনিক লিমিটেড। তেখেতসকলে জাগিৰোডত ছেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব। অৰ্থাৎ এই যিটো ইণ্ডাষ্ট্ৰিয়েল গেছ প্ৰডাকশ্যন হ'ব নৰ্মেল ইণ্ডাষ্ট্ৰি গ্ৰেড থাকে আৰু ছেমি কণ্ডাক্টৰ গ্ৰেড থাকে। ছেমি কণ্ডাক্টৰ গ্ৰেড ইজ ভেৰি ছফিষ্টিকেটেড। প্ৰিমিয়াৰ ক্ৰায়জেনিক লিমিটেডে 125 কোটি টকা ব্যয় কৰি জাগিৰোডত এই ছেমি কণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব আৰু তাৰ কাৰণে 125 কোটি টকাৰ ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে অনুমোদন জনাইছে। জোনালী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এয়াৰপৰ্টৰ সমীপতে মেৰিয়ট হোটেল আৰু ৰেজৰ্ট প্ৰতিষ্ঠা কৰিব। 182 কোটি টকা ব্যয় হ'ব। 204 জন কৰ্মচাৰীয়ে কাম কৰাৰ সুবিধা পাব। দ্বিতীয়তে আৰু এটা প্ৰজেক্ট হ'ল অম্বুজা নেওতীয়া হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড। এখেতসকলে গুৱাহাটীত এখন হস্পিটেল বনাব। 302 কোটি টকা ব্যয় কৰিব আৰু হস্পিটেলৰ লগতে হোটেল এখনো তেওঁলোকে বনাব যাতে হস্পিটেলৰ পেচেণ্ট আৰু এটেণ্ডেণ্ট হোটেলত থাকিব পাৰে। বেচিকেলি মেডিকেল টুৰিজিম। অম্বুজা নেওতীয়া হোটেল ভেঞ্চাৰ লিমিটেড, হেল্থ কেয়াৰ ভেঞ্চাৰ লিমিটেড এণ্ড হোটেল ভেঞ্চাৰ লিমিটেড দুইটাৰ হস্পিটেলত 302 কোটি টকা ব্যয় কৰিব, হোটেলত 360 কোটি টকা ব্যয় কৰিব। 2300টা এমপ্লয়মেণ্ট সৃষ্টি হ'ব। তাৰমানে 2300 জন লোকে ইয়াত চাকৰি পাব বা কাম কৰিবলৈ সুবিধা পাব। এই চাৰিওটা প্ৰজেক্ট লগালে 969 কোটি টকাৰ বিনিয়োগ আৰু 2704টা এমপ্লয়মেণ্ট সৃষ্টি হ'ব। আজি কেবিনেটে ইয়াক অনুমোদন জনায়। আজি কেবিনেটে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে, সেইটো হ'ল ইণ্টাৰ ৰিলিজিয়ন লেণ্ড ট্ৰান্সফাৰ। যেনেকৈ এগৰাকী হিন্দু মানুহে মুছলমান মানুহক মাটি বিক্ৰী কৰিব বা মুছলমানে হিন্দুক বিক্ৰী কৰিব বা কোনোবাই খ্ৰীষ্টিয়ানক বিক্ৰী কৰিব বা কোনোবাই বুদ্ধিষ্টক বিক্ৰী কৰিব, কোনোবাই জৈনক বিক্ৰী কৰিব। এই ইণ্টাৰ ৰিলিজিয়ন লেণ্ড চেল তাক ৰেগুলেট কৰাৰ কাৰণে আজি কেবিনেটে এখন SOPৰ অনুমোদন জনায়। এই অনুসৰি প্ৰথম যেতিয়া SDC তাত প্ৰস্তাৱটো আহিব যে মই মাটিখিনি বিক্ৰী কৰিব খোজোঁ, যদি স্বধৰ্মৰ হয় ক'বলগীয়া একো নাই। যদি ধৰ্ম বেলেগ হয়, হিন্দুৱে মুছলমানক কৰক বা মুছলমানে হিন্দুক কৰক, যদি ইণ্টাৰ ৰিলিজিয়ন হয় তেতিয়াহ'লে প্ৰস্তাৱটো মাটিডোখৰ সত্য হয়নে নহয়, মাটিৰ মালিক হয়নে নহয়, যিখিনি সাধাৰণ পৰীক্ষা সকলো মাটিৰ লেণ্ড ট্ৰান্সফাৰ হ'লে কৰে, তাক কৰাৰ পিছত প্ৰস্তাৱটো DC অফিচলৈকে প্ৰেৰণ কৰিব। DCয়ে
প্ৰস্তাৱটো লগে লগে ৰেভিনিউ ডিপাৰ্টমেণ্টত পঠাই দিব চৰকাৰত ৰেভিনিউ ডিপাৰ্টমেণ্টত এজন নোডেল অফিচাৰ থাকিব ৰেভিনিউ ডিপাৰ্টমেণ্টে প্ৰস্তাৱটো পোৱাৰ পিছত ৰেভিনিউ ডিপাৰ্টমেণ্টে স্পেচিয়েল ব্ৰাঞ্চক অসম পুলিচৰ স্পেচিয়েল ব্ৰাঞ্চলৈকে প্ৰস্তাৱটো প্ৰেৰণ কৰিব স্পেচিয়েল ব্ৰাঞ্চে 4টা বিষয় চাব যে ই ফ্ৰডুলেণ্ট নেকি বা কোহেচিভ নেকি ইলিগেল ট্ৰান্সফাৰ নেকি বা কোনোবাই যদি মাটিটো কিনিব খুজিছে তাৰ টকাৰ সোৰ্সটো কি মানে বিত্তটো ক'ৰ পৰা আহিছে হুৱেডাৰ ইট ইজ এ হোৱাইট মানি অৰ ব্লেক মানি সেইটো চাব তাৰ পিছত চাব যে এই মাটিটো বিক্ৰী কৰিলে তাৰ সামাজিক গাঁথনিটোৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব তাক পৰীক্ষা কৰিব চতুৰ্থতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰিব এই গোটেইকেইটা দিশ পৰীক্ষা কৰি এছবিয়ে আকৌ চৰকাৰক নিজৰ কথাখিনি লিখি জনাব চৰকাৰে কথাখিনি ডিচিক জনাব আৰু ডিচিয়ে মাটিটো বিক্ৰী কৰিব দিম বা নিদিম তাৰ ওপৰত ডিচিয়ে সিদ্ধান্ত ল'ব এই আজি 6 মাহৰ পৰা ল্যান্ড ট্ৰান্সফাৰ কেছবিলাক বহুতখিনি চৰকাৰতো পেণ্ডিং হৈ আছিলে এই এছঅপিখন যোৱাৰ পিছত আমি এই এছঅপি মতে সিদ্ধান্ত আমি ল'ব পাৰিম এই ব্যৱস্থাটো ষ্টেটৰ বাহিৰৰ এনজিঅ'ৰ ক্ষেত্ৰতো প্ৰয়োগ হ'ব যোৱা কেইটামান দিনত আমি দেখিছো যে কেৰালা আদিৰ পৰা বহুত এনজিঅ' আহি অসমত মাটি কিনিছে আৰু তেওঁলোকে কিছুমান অনুষ্ঠান পাতিছে হয়তো ভৱিষ্যতৰ দিনত সেই অনুষ্ঠানবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কাৰণে ভাবুকি হ'ব পাৰে সেইকাৰণে অসমৰ এনজিঅ'ই মাটি কিনিলে কোনো প্ৰচিডিউৰত আহিব নালাগে কিন্তু অসমৰ বাহিৰৰ যদি কোনোবা এনজিঅ'ই অসমত এডুকেশ্যনেল ইনষ্টিটিউট কৰাৰ কাৰণে মেডিকেল কলেজ কৰাৰ কাৰণে নাৰ্ছিং কলেজ কৰাৰ কাৰণে যদি বাহিৰৰ ৰেজিষ্টাৰ্ড এনজিঅ'ই যদি অসমত মাটি কিনিব খোজে এই সেম প্ৰচিডিউৰৰ মাজেদি তেখেতসকলো যাব লাগিব কেবিনেটে আজি এইকেইটা সিদ্ধান্ত গ্ৰহণ কৰে অহাকালি আমাৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ ওপৰত আমি আমাৰ যিখন কমিটি সেই কমিটিখনৰ আমি এখন মিটিং পাতিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া অৰিজিনেলি 8 ছেপ্টেম্বৰত অসমত অহা কথা আছিলে কিন্তু ভাৰতৰ উপৰাষ্ট্ৰপতিৰ নিৰ্বাচন 9 তাৰিখে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেয়েহে 8 তাৰিখৰ পৰিৱৰ্তে অসমত 13 আৰু 14 দুদিনীয়া ভ্ৰমণসূচীলৈ তেখেত আহিব গতিকে প্ৰধানমন্ত্ৰীৰ লগত যিখিনি জড়িত কাৰ্যসূচী সেইখিনি আমি ভূপেন হাজৰিকা শতবাৰ্ষিকীৰ লগত তাক আমি 13 তাৰিখে কৰিম কিন্তু শতবাৰ্ষিকীৰ অনুষ্ঠানটো আমি 8 তাৰিখে আমি পালন কৰিম 8 তাৰিখৰ অনুষ্ঠানটো আমি কেনেকৈ পালন কৰিম তাৰ ওপৰত আলোচনা কৰাৰ কাৰণে কালি আমাৰ জন্ম শতবাৰ্ষিকী কমিটিৰ এখন আমি মিটিং দিছো তাতে আপোনালোকক মিটিঙৰ পিছত আমি কি ধৰণে 8 তাৰিখ দিনটো পালন কৰিম তাক আমি আপোনালোকক জনাব পাৰিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে আহিব আৰু 13 তাৰিখে তেখেতে 5:30 বজাত ডক্টৰ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাগ ল'ব 14 তাৰিখে ৰাতিপুৱা তেওঁ মঙলদৈত যাব আৰু বিয়লি নুমলীগড় যাব আগতে এদিনত অহা কথা আছিল এতিয়া তেওঁ এটা নিশা গুৱাহাটীত কটাব আপোনালোকে ইতিমধ্যে জানে যে 29 তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰো অসমত 3খন সভা আছে তেখেত 28 তাৰিখে অৰ্থাৎ অহাকালিয়ে তেখেত গুৱাহাটীত আহি পাব গুৱাহাটীত আহি পাই তেখেতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়লৈ আহিব তাতে বিজেপিৰ কোৰ কমিটিৰ বৈঠকত তেখেতে ভাগ ল'ব আৰু নিখাৰ আহাৰ তেখেতে দলৰ কাৰ্যালয়তে গ্ৰহণ কৰিব 29 তাৰিখে ৰাতিপুৱা তেখেতে
10:30 বজাত ৰাজভৱন, তাৰ পিছত আমাৰ NDAৰ পঞ্চায়ত সন্মিলন আৰু বিয়লি 4 বজাত তেখেতে গোলাপ বৰবৰা জন্ম শতবাৰ্ষিকীত যোগদান কৰিব। তাত যোৱাৰ আগতে তেখেতে 15 মিনিট সময় আমি যিটো জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰি আছো 5000 লোক একেলগে বহিব পৰা, সেই প্ৰকল্পটো তেখেতে এবাৰ পৰ্যবেক্ষণ কৰিব। অহাকালি মই আমাৰ সাংবাদিক বন্ধুসকলক অনুৰোধ কৰিম 3:30 বজাত আপোনালোক নিৰ্মিত ৰাজভৱন চাবলৈ আহিব। আমাৰ DIPRে আপোনালোকৰ লগত কোঅৰ্ডিনেট কৰিব। এটা সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। এবাৰ গভৰ্ণৰ থকাৰ পিছতো আৰু আমি কোনেও তাক চাব নোৱাৰিম। গতিকে কালি 3:30 বজাত ময়ো থাকিম। আপোনালোক সকলোকে ৰাজভৱনটো এবাৰ চাবৰ বাবে আপোনালোকক আমি নিমন্ত্ৰণ কৰিছোঁ। অসমৰ ৰাজ্যপাল ইমান দিনে 2টা ৰুমত আছিলে। তেখেতৰ ঘৰটো বাহিৰৰ পৰা ডাঙৰ, এটা বহা ঘৰটো য'ত সকলোকে লগ পায়, আৰু এটা তেওঁৰ ফেমিলিৰ কাৰণে সৰু ৰুম এটা আছিল আৰু এটা নিজে থকা ৰুম আছিল। টোটেল ইমানেই ৰুম আছিলে। এতিয়া এটা সময়ৰ লগত খাপ খুৱাই সুন্দৰ ৰাজভৱন চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে। আপোনালোকে অহাকালি 3:30 বজাত আপোনালোকক মই ৰাজভৱনটো চাবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। গতিকে এইখিনি আছিলে। আৰু ঝুমুৰৰ বাবে আমাৰ ছোৱালীসকলে চাহ বাগিচাৰ পৰা নাচিব আহিছিলে। আমি তেওঁলোকক এটা মাননি বৰঙণি দিয়া কথা আছিলে ছেপ্টেম্বৰত BTC নিৰ্বাচন হৈ থাকিব। গতিকে মডেল কোড অফ কণ্ডাক্ট অনুসৰি আমি BTC এৰিয়াত মাননি দিব নোৱাৰিম। সেইকাৰণে আজি কেবিনেটে 12 অক্টোবৰ তাৰিখটো সিদ্ধান্ত লৈছে যে 12 অক্টোবৰত ঝুমুৰ বিনন্দনীত অংশগ্ৰহণ কৰিব অহা নাচনী বা যিসকল কলা কুশলী শিল্পী আছিল তেওঁলোকৰ পুঁজিটো 12 অক্টোবৰত ৰবিবাৰ পৰে একেদিনাই মিটিং কৰি একেদিনাই জিলা পৰ্যায়ত তেওঁলোকক দিয়া হ'ব। এই কথাখিনি মই আমাৰ ছোৱালীখিনিয়ে ছেপ্টেম্বৰ আশা কৰি থাকিব, কিন্তু BTCৰ যিহেতু মডেল কোড আহি গ'ল, গতিকে আমি দিব নোৱাৰিম। সেইকাৰণে BTCক পিছত দিয়া, বাকী কাগজ দিয়া, এইখিনি কৰাতকৈ আমি 12 অক্টোবৰতে সকলোকে একেলগে পুঁজিটো যোগান ধৰিম। দেৱালীৰ আগতে সকলোৱে পুঁজিটো পাব। আৰু এটা বিষয় মই আপোনালোকক 2-3 দিন পিছত হয়তো ক'ব পাৰিম। আমি ব্ৰিটিছ মিউজিয়ামৰ লগত খুব ভাল কৰি কথা পাতি আছোঁ যে অসমত কেতিয়াবালৈ বৃন্দাবনী বস্ত্ৰখন অনাৰ বাবে। কিছু মই পজিটিভ নিউজ আশা কৰিছোঁ অহা সপ্তাহৰ ভিতৰত কোনোবা এটা দিন আপোনালোকক মাতি আনি আমি সবিশেষ জনাব পাৰিম। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে কৰিব পাৰে। Mr. Chief Minister, if you can brief us in English about the land transfer SOP. Today, State Cabinet has approved a SOP for inter-religion land transfer. In a sensitive state like Assam, the transfer of land between two religious groups need to be handled very, very carefully. So, all such land transfer proposal will now come to the government. Government will scrutinize each and every proposal through our special branch. Basically, we look it at whether source, what is the source of the fund, whether it has been reflected in the tax return or not, whether that kind of sale will affect the social fabrics of that particular locality, whether if any local people has objection, whether that has been addressed properly or not, and finally, if there is any national security angle involved in certain cases. So all these will be examined, and thereafter we will inform Deputy Commissioner, who
whether he should allow the transfer of land or not. Accordingly, DC will take the final decision. NGOs from outside the... we are also observe the same procedure where NGO from outside Assam sought to seek to procure land in Assam and basically to establish educational and health institute, etc. All such proposal will be examined from the national security angle. Only thereafter land sale permission will be allowed. However, for local NGO, which are known for their contribution, no such procedure need to be followed. এটি আমাৰ কৰিমগঞ্জ বৰপেটা এনেকুৱা জাগাত কেৰালাৰ কেইবাটাও এনজিঅ'ই মাটি কিনিছে আৰু মাটি কিনিব বৰাক ভেলিত চেষ্টা কৰি আছে আমি বহুতখিনি ক্ষেত্ৰত আমি অলপ ৰখাই আছিলো বৰপেটাত তেওঁলোকে কিনিছে কৰিমগঞ্জ আৰু শিলচৰত কিনিবৰ কাৰণে চেষ্টা কৰি আছে কেৰালাৰ পৰা হা কেইবাটাও এনজিঅ' বিভিন্ন বিশেষ এটা ৰিলিজিয়নৰ লগত জড়িত এনজিঅ'ই অসমত ডাঙৰ মাটি কিনাৰ বাবে তেওঁলোকে কথা বতৰা বা চেষ্টা চলাই থাকা আমি গম পাওঁ বৰপেটাত তেনেকে কিনিছে কৰিমগঞ্জ আৰু কাছাৰত তেওঁলোকে বেছিকৈ কিনিব বিচাৰে কৰিমগঞ্জ মানে শ্ৰীভূমিত I think we should not file any FIR because I think if I file FIR, she will collect contribution from different parts of the country to file the cases and all these things. She will be only enriched. So if she comes back to Assam, we will do whatever is required to be done. So, as of now, I am not thinking of any FIR. If some people give FIR, it's a different thing. But if she wants to come back Assam again, she will be handled with due respect, but with as per law and respect of our kind. Sir, today, while addressing the issue of demographic change in the state, the All Assam Student Union has also highlighted that the state is being used as a transit route by Islamist fundamentalists. I mean, every day if you follow my tweets, I am doing that only every day. Yesterday also we pushed back 26 Bangladeshi. So, right from Assam agitation, you will never heard even one Bangladeshi has been pushed back. So, আজি 1985 চনৰ পৰা আজি 2025 চন হল কেতিয়াও কোনেও অসমত শুনা নাছিল যে বাংলাদেশীক পুশবেক কৰিব পাৰি আমিতো সপ্তাহত 70ৰ পৰা 100 গৰাকী 100 বাংলাদেশীক এতিয়া ৰেগুলাৰ পুশ কৰি আছো পুশবেক কৰি আছো যেটো অসমত আগত কেতিয়াও নাছিলে গতিকে যিখিনি কথা কোৱা হৈছে যিমান পাৰি ষ্টেট গভৰ্ণমেণ্টৰ শক্তি অনুসৰি আমি ব্যৱস্থাও লৈ আছো and it is a fact that Assam and Northeast being used as a corridor so it cannot be denied these are authentic information Mr. Chief Minister 2 days back you had highlighted the issue of the border of Dhubri where you also said that the existing shoot at site orders would continue. Now, what about the other areas? I think we have no problem in other area because in all other area the people are maintaining peace and tranquility. But our concern is always Dhubri and South Salmara because these are two border districts. However, South Salmara has not recorded any adverse incident in last 5 years. But Dhubri is, as you know, recently many people has received call from Bangladesh and people are being provoked that poster is being pasted
asking people to support Bangladesh, to support Islamic State. There are a lot of activity going on in Dhubri. So Durga Puja is a time when you might basically you are apprehensive of certain kind of activity which may lead to the law and order situation. So we are very much concerned about that, and we are not withdrawing the shoot and sight order which we have given earlier. So basically the order is continuing. And as a phone ahisil, I think our police has able to establish এই গোটেই ঘটনাটো বাংলাদেশৰ পৰা কেনেকৈ ফোন আহিছিল, কোন জড়িত আছিলে. More or less police is in the final leg of his investigation. We have already arrested one Ali Hussain Bepari, who is suspected to be involved with JMB, a organization called JMB. It is being police is of the view that this guy has given all the phone numbers to the Bangladesh, and he is the major conduit in getting those phone calls to people of Dhubri. So this person has been arrested, inquiry is going on, and we will be able to crack the case soon. ইয়াৰ নাম আছে তাৰ Ali Hussain Bepari. He is the person who acted as a conduit. Bangladeshot phone number bilak iye pothai disile. So he is a Indian. He was earlier arrested in JMB related cases. This is his second offense. He was arrested, he got bail, and then he again involved in all this activity. Jumurot 8,700 শিল্পী আছে 25,000 টকা কৰি আমি যেটো অ্যানাউন্স কৰিছিলো আৰু এক্সপার্ট কমিটিও আছে. এক্সাক্ট নম্বৰটো বিমল বৰাই ক'ব পাৰিব, মোৰ এক্সাক্ট নম্বৰটো মইতো অলপ ক'ব অসুবিধা হ'ব, বাট 8,700 and plus 9,000 মান ছোৱালী হ'ব, লৰাও হ'ব. উদ্দেশ্য এডুকেশনাল ইনষ্টিটিউট কৰা নামত বাকি আৰু ভিতৰত কি উদ্দেশ্য থাকে এটো পুলিচে চাব. কাৰণ এইবিলাক ইনষ্টিটিউট ইমান অসমত আহি কাম কৰাটো কোনো কাৰণ নাথাকে চৰকাৰৰ ইমান ইনষ্টিটিউট থকাৰ পিছতো. গতিকে উদ্দেশ্যটো কি আপোনালোকে তেওঁলোকক ইন্টাৰভিউ লৈ খুদিব লাগিব. পাব্লিকে ৰুজু কৰিব. অসম চৰকাৰে ৰুজু কৰা কথাটো অসম চৰকাৰে ভবা নাই, কিন্তু আমাৰ বিজেপিৰ কৰ্মী আছে, আসু আছে, বিভিন্ন দল সংগঠন আছে, তেওঁলোকে ৰেজিষ্টাৰ কেছ কৰিলে আমি ৰেজিষ্টাৰ কৰিম. নিজাববকৈ কৰাৰ কথাটো নহয়, কিয় কাৰণে তেওঁ যিকেইটা শব্দ কৈছে সেই শব্দকেইটাত কেছটো ৰেজিষ্টাৰ কৰিলে তেওঁ বেল পাই যাব. গতিকে তেওঁক হিৰো কৰা হ'ব. গতিকে আজি যদি মই ৰেজিষ্টাৰ কৰোঁ, কালি হাইকোৰ্টে তেওঁক বেইল এটা দি দিব, তাৰপিছত আপোনালোকে নিউজ এটা লিখিব অসম চৰকাৰৰ মুখ ঠেকেচা বুলি. সেইকাৰণে মই আপোনালোকক সুযোগ দিব খোজা নাই, কাৰণ আমাৰ ইয়াত আমাৰ দুৰ্ভাগ্যবশত আমাৰে সাংবাদিকবিলাকেতো ডাঙৰকৈ লিখিব নহয় অসম চৰকাৰৰ মুখ ঠেকেচা বুলি, হয় নহয়? কাৰণ আপোনালোকৰ ইণ্টেনশ্যনটোতো সদায় পজিটিভ নাথাকে. আপোনালোকৰ লগত ডিল কৰি কৰি ময়ো শিকিলোঁ নহয় বহুতখিনি. আপোনালোকে যদি সাধাৰণ আৰু খুব ভাল ভাবি কথা পাতে তেতিয়াতো সব ভালেই, কিন্তু ভিতৰত উদ্দেশ্য এটা থাকে আৰু তাক লগে লগে মই বুজি পাওঁ নহয়. সেইকাৰণে আপুনি দুবাৰ এইটো কথা কওঁতেই মই গম পাইছোঁ যে এইটো হেডলাইন কৰিব খুজি আছে. গতিকে এইটো সুযোগ মই দিব খোজা নাই. যদি কোনোবা এগৰাকী মানুহে কয় যে মানৱীয়তাৰ খাতিৰত অমুকক আনক, তাৰ বিপৰীতে কোনো ছেকশ্যনে নাই IPCত ল'বৰ কাৰণে.
গতিকে আমি সব কথা এখন চৰকাৰে সব ভাবি চিন্তি কৰে আৰু কৰাৰ কাৰণে আজিলৈকে আমি সাকসেস হৈ আছো নহলে 1,29,000 বিঘা মাটিটো আমি খালি কৰিব নোৱাৰিলোহেঁতেন তেওঁৰে দেখোন নিজৰ ইণ্টাৰভিউ আছে সেইটো কাৰণেতো পংকজৰ গালি গেলাছ কৰিলে অজিত ভূঞাই তেওঁ নিজৰ মুখেদি আগদিনাখন তেওঁ কৈ থৈছিলে যে অমুক অমুক আহিব আৰু মতা নাই যদি খেদি দিব লাগিছিলে বহাই কিয় থৈছিলে দেখে অজিত ভূঞাৰ ক্যাৰেক্টাৰ এতিয়া ৰাইজে গম পায় আৰু কি নিজৰ ভিতৰতে কেনেকুৱা ষ্টেণ্ডাৰ্ডত কথা পাতিছে তাতে ওলাইছে না কাবাক টিভিৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব হাৰে মই ইমান দিনে শুনি আছিলো আলফাৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগে টিভিৰ বিৰুদ্ধে কওঁতেও কাৰেজ লাগে নেকি তেওঁ নিজে তাৰ সাৰ্টিফিকেট লৈছে অমুকৰ বিৰুদ্ধে ক'ব কাৰেজ লাগিব কথাখিনি শুনি মোৰ ডাউট হৈছে যে এজনে লম্ফ জম্ফ কৰি থকা সেই অজিত ভূঞা নে এজন বেলেগ অজিত ভূঞা আৰু কথাও ইংৰাজীতে কয় দুজন অসমীয়া মানুহ লগ পালে পৰেশ মালাকাৰ অজিত ভূঞা দুইজনে অসমীয়া কথা ইংৰাজীত কয় সেইটো এটা আচৰিত দেখিলো মই আমিতো ইংৰাজীত সুধিলে ইংৰাজীত কওঁ বা প্ৰশান্ত দা মই গাড়ীত গলে কিয় ইংৰাজীত কথা কৈ থাকিম গতিকে এওঁলোক এটা নতুন ধৰণৰ সংস্কৃতিত সোমাই গৈছে গতিকে কৈ লাভ নাই আৰু চক প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত এতিয়া এখন বেলেগ ৰাষ্ট্ৰ আগতে বিবিসি সিএনএনত কিবা নিউজ ওলালে মানুহ পগলা হৈ যায় সেই দিন ভাৰতত এতিয়া নাই so whether it is a foreign media local media we give equal respect so now we are out of colonial era so whatever respect we will give to ANI or Republic or Times Now or DY365 or Pratidin or News Live, we will give the same respect to BBC and CNN. Nothing more, nothing less. You are fascinated for them. I am not fascinated because I don't see BBC. আমি ইমান বুজিয়ে নাপাওঁ ভোটটোতো বিবিসি জাৰ্নেলিষ্টে থৰে মোক ভোট দিব গতিকে তেওঁলোকে কি লিখে তাৰ প্ৰতি মোৰ কি মানে নাচালে হৈ গল সিম্পলি ইউ ডোন্ট সি ঝামেলা খতম সদায়তো বজাই নাথাকে হাউ মাচ গিভ টাইম দে উইল গিভ টু আস 5 minutes 10 minutes you don't see it is over I don't देखो हम लोग छोटा आदमी है छोटा छोटा काम यहाँ कर रहा हूँ इतना फॉरेन बुला के इतना बड़ा नहीं करना चाहिए हमारा काम बहुत छोटा है विद इन द स्टेट है जो भी एनक्रोचर है हम उनको एविक्ट करूंगा एज पर द लॉ जिसको ह्यूमैनिटेरियन कंसिडरेशन करना है उनको ह्यूमैनिटेरियन कंसिडरेशन करूंगा जो काम जैसे करना है हम लोग करते रहूंगा वो फॉरेन क्या कॉन्स्पिरेसी है नहीं है ये देखने से मेरा समय तो उसी में लग जाएगा इलेक्शन के लिए 6 महीना है अगर वही सब में पड़ जाऊं तो बाकी काम कौन करेगा मैं देखता भी नहीं हूं तो इसलिए मेरा टेंशन नहीं है अगर कोई फॉरेन कॉन्स्पिरेसी है वो तो सेंट्रल गवर्नमेंट को देखना है मुझे तो क्यों पढ़ना है ये सब में हमारा तो लोकल कॉन्स्पिरेसी से ही हमारा ऑलरेडी पेट फुला हुआ है Mr. Chief Minister, the visit of Union Home Minister is very significant. Apart from the events that he is attending, his visit also comes ahead of the BTC elections, and we have state elections in next 6 months. I think Union Home Minister will not discuss BTC election because that is a kind of a local election. However, he will discuss about the preparation of our party for the forthcoming assembly election. Kharvutam TMT laga. Etu Maithan steel nohoy. Hosta hoy boss. Strong mane. Maithan steel.